আজিলৈকে মই কান্দি পোৱা নাই কিন্তু কেমেৰাৰ আগত মই আজিলৈকে কান্দি পোৱা নাই কিন্তু আজি মই চকু পানী ৰখাব পৰা নাই দৰ্জা মাৰিলে ল'ৰাই সুধিব কি হৈছে কিয় ইমান কান্দিছে সিও গম পাইছে যে জুবিন গাৰ্গ আৰু নাই কিন্তু মোৰ মানে এটা কথা শান্তি দিয়া নাই মই আজি এফালে গৈছিলোঁ তেখেতৰ খবৰটো পোৱাৰ পিছত মই কাপোৰ কানি খোলাই নাই একো কৰিবই পৰা নাই জুবিন দা যে আমাৰ মাজত নাই মই গমেই নাপাওঁ মই ল'ৰাক টিউশ্যনত থ'ব গ'লোঁ টিউশ্যনৰ পৰা থৈ গৈ আহিছোঁ মই আজি দিনটো ভাতো খোৱা নাই লগৰ এজনী আছিল তাইৰ সৈতে কথা পাতি আছোঁ মোবাইলটো চোৱাই নাই মই গমেই পোৱা নাই মানুহজনে ফোন কৰিছে বোলে জুবিন গাৰ্গ আৰু নাই মই কথাটো মিছা বুলি ভাবিছোঁ কাৰণ তেওঁ কৈছে ফেচবুকত পাইছে আৰু ফেচবুকত ইমান মানে কিবা কিবি নিউজ ওলাই থাকে গতিকে মোৰ বিশ্বাসেই হোৱা নাছিল কিন্তু যেতিয়া পুৰা কনফাৰ্ম হৈ গ'লোঁ যে নিউজটো সঁচা কিন্তু এটা কথা প্ৰশ্নই মোক খুলি খাইছে যে তেখেতে হাৰ্টৰ পেচেণ্ট আৰু তেখেত য'তে যায় গৰিমা বা তেখেতৰ লগত যায় কিন্তু এবাৰ তেওঁ কিয় নগ'ল আৰু তেখেত আগৰে পৰা অসুস্থ হৈ আছিল আৰু অসুস্থ মানুহজনক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে কেনেদৰে তেওঁৰ লগত মানুহ থাকিব লাগে সেইবিলাক আমাতকৈ হয়তো তেওঁলোকে বেছি ভালদৰে জানে আৰু সেই ঠাইলৈ মানুহজনক অকলে পঠিয়াব নালাগিছিল মানুহজনীক লগত লৈ যাব লাগিছিল মোৰ মনৰ ভাৱহে কৈছোঁ দেই মোৰ মনৰ ভাৱ কৈছোঁ কিন্তু মোৰ ইমান দুখ লগা নাছিল আজিলৈকে কেমেৰাৰ আগত মই কান্দিও পোৱা নাই কিন্তু জুবিন দা আমাৰ সৰুৰে পৰা তেখেতৰ গান শুনি আহিছোঁ তেখেতৰ সমান এই পৃথিৱীত কোনো নাই বুলি কৈছোঁ তেখেতৰ সমান ইমান ভাল গান গোৱা আৰু তেখেতে মানুহক বহুত ভাল পায় আৰু মোৰ মানে কথা মুখৰ পৰা নোলায় আৰু তেখেতে যিমান দুখীয়া মানুহক সহায় কৰিছে অন্য শিল্পীয়ে এনেদৰে সহায় নকৰে তেখেতে কৈছিল মই ধনী মানুহৰ লগত সম্পৰ্ক নকৰোঁ মই দুখীয়া মানুহৰ লগত সম্পৰ্ক কৰোঁ আচলতে ভাল মানুহবিলাক পৃথিৱীত নাথাকে ভগৱানে তেওঁলোকক বহুত ভাল পায় আৰু সেইকাৰণে তেখেতক লৈ গ'ল কিন্তু ইমান সোনকালে লৈ যাব নালাগিছিল তেখেতে বহুত আধৰুৱা কাম কৰিবলৈ থাকি গ'ল তেখেতে বহুত আশা লৈছিল আজি শনিবাৰ আৰু শনিবাৰে মৃত্যু হোৱা মানুহৰ বহুত আশা থাকে আৰু যিকেইজন তেখেতৰ লগত আছিল সেইকেইজনৰ কিন্তু বহুত ডাঙৰ দুখ হৈছে তেওঁলোকে চকু দিব লাগিছিল তেওঁলোকে বাধা দিব লাগিছিল নামানিলেও তেখেতক গৰিমা বাইদেউলৈ ফোন কৰক ক'ব লাগে যে তেওঁ নামিব দিব নালাগে আৰু যিকেইজন গৈছে তেওঁলোকৰ সম্পূৰ্ণ ভুল কাৰণ জুবিন গাৰ্গে কাৰো কথা নামানে আৰু সেই তেনে ক্ষেত্ৰত তেওঁৰ মানুহজনীক লগত লৈ যাব লাগিছিল আৰু ইমানখিনি হ'ব দিব নালাগিছিল কালিলৈকে মানুহজন সুস্থ আছিল কালিলৈকে ইমান ধুনীয়াকৈ কথা কৈ আছিল আৰু আজি হঠাৎ মানুহজন এনেকৈ ঢুকাই যাব পাৰে নেকি তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আছিল তেখেতৰ লগত ছিকিউৰিটি দিয়া আৰু তেখেতৰ লগত ইমান ছিকিউৰিটি থাকে ইমান মানুহ থাকে তেখেত পানীত উপঙি গ'ল প্ৰথমবাৰ গা ধুই আহিল লাইফ জেকেট লৈ মই নিউজত শুনা মতে প্ৰথমবাৰ তেখেত গা ধুই আহিল আকৌ এবাৰ গৈছে আকৌ এবাৰ তেওঁক যাবলৈ দিব লাগে কিয় তেখেতৰ লগত থকা মানুহকেইজনৰ সম্পূৰ্ণ দায়িত্ব আছিল তেওঁ যিমানে নকওক কিন্তু তেওঁৰ কথা কেতিয়াও শুনিব নালাগিছিল এই ক্ষেত্ৰত তেখেতৰ এইটো আকস্মিক মৃত্যু নহয় আমি কেতিয়াও অসমবাসী ৰাইজে কেতিয়াও মানি ল'ব নোৱাৰোঁ মৃত্যু চিৰন্তন সত্য সকলো এদিন যাবই লাগিব কিন্তু তেখেতৰ বয়স কিমান হৈছিল তেখেততকৈ বহুত ডাঙৰ মানুহ এতিয়াও জীৱিত হৈ আছে আৰু তেখেত ইমান এজন ভাল মানুহ আমাৰ অসমৰ কাৰণে ইমান এজন মূল্যৱান সম্পদ তেখেতৰ নিচিনা দ্বিতীয়জন আৰু কোনো পৃথিৱীত নোলাব কাৰণ তেখেতে অসমক ভাল পাইছিল আমাৰ অসমৰ কাৰণে কাম কৰিছিল বাহিৰত যদিও তেওঁ সুবিধা পাইছিল কিন্তু তথাপিতো তেওঁ যোৱা নাছিল অসমখন এৰি থৈ আমাক এৰি থৈ তেওঁ যোৱা নাছিল আমাৰ কাৰণে গান গাইছিল বাহিৰত কিমান সুবিধা পাইছিল গোটেই বিশ্বতে তেওঁ গান গাইছে কিন্তু তেখেতে কেতিয়াও গৌৰৱ কৰা নাছিল আৰু তেওঁ সদায় দুখীয়াৰ মানুহ আছিল আৰু তেওঁ প্ৰগ্ৰাম কৰি যি কেইটকা পায় তেওঁ দুখীয়া মানুহক দান কৰিছিল সকলোকে দিছিল
কোনোবাই যদি তেওঁৰ আগত দুখৰ কথা কয় তেনেহ'লে তেওঁকো দিছিল। আৰু তেনে এজন মানুহৰ কাৰণে আমাৰ দায়িত্ব, তেওঁৰ লগত থকা মানুহকেইজনৰ দায়িত্ব আছিল তেওঁলোকে কিয় পালন নকৰিলে, তেওঁলোকে কিয় তেওঁক পানীত নামিবলৈ দিলে। এই কথাখিনিয়ে মোৰ মানে কিবা হৈ আছো। মই কাপোৰ খোলা নাই, একো কৰা নাই, মানে না মুখ হাত ধুইছো না কিবা কৰিছো, মানে ভাবি ভাবি গোটেই মাথা বিষ হৈ গৈছেগৈ। আৰু ইমান এজন ভাল মানুহ ইমান সোনকালে যাব লাগে নেকি। আৰু কৈছো আপোনালোকে কিন্তু ভাল কাম নকৰিলে। তেখেতক যে প্ৰগ্ৰামলৈ নি পেলাই ভালদৰে নিৰাপত্তা নিদিলে। হয় তেখেত বিচনাত পৰি আছে মানিছো, আমাৰ ভূপেন হাজৰিকাদেৱ তেখেত ঢুকাইছে, তেখেত বিচনাত পৰি আছিল, তেখেতৰ সম্পূৰ্ণ চিকিৎসা পাইছে, তেওঁ বহুতখিনি কষ্ট কৰিলে, তেওঁ ঢুকাইছে, সেইটোও মানি ল'ব পাৰিছে মানুহে, ৰাইজে। কিন্তু জুবিন গাৰ্গ যিজনে কালিলৈকে কথা কৈ আছিল, আজি অলপ সময় আগলৈকে কথা কৈ আছিল, সেই মানুহজন হঠাৎ পানীত পৰি তেওঁৰ হাৰ্ট এটেক হৈ ঢুকাব লাগেনে? ইয়াত নিশ্চয় কিবা আছে। আৰু এই প্ৰশ্নৰ উত্তৰ আমাক লাগিবই। কোনো কাৰণতে আমি মানি নলওঁ যে ভুল নাই। ভুলৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছে। তেখেতৰ আকস্মিক মৃত্যু নহয়, তেখেতৰ মৃত্যু মাতি অনা হৈছে। কাৰণ তেখেতৰ কিমান কণ্ট্ৰলত থাকিব লাগে, কিমান আৰামত থাকিব লাগে জানে, আৰু জনা স্বত্বেও তেখেতক তালৈ কিয় লৈ গৈছিল, আৰু তেখেতৰ কিয় কোনো ব্যৱস্থা নকৰিলে, কিয় এনেকুৱা হ'বলৈ পালে? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় দিবই লাগিব, আপোনালোকে দিবই লাগিব।